এই মুহূৰ্তত আহি মই উপস্থিত হৈছে বোকাখাটৰ যি ৰাজহুৱা খেলপথাৰত আহি উপস্থিত হৈছে। যিহেতু কিছু সময় পিছতে যি অসমৰ মুখ্যমন্ত্ৰী যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উপস্থিত হ'ব। যি আচলতে উদ্যমিতা আঁচনি যিসমূহ আচলতে চেক মহিলাসকলক প্ৰদান কৰিব। প্ৰায় 27,000 মহিলা আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে মণ্ডপ সম্পূৰ্ণ তৈয়াৰ হৈছে আৰু মহিলাসকলে আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু বোকাখাটৰ বিভিন্ন কেইবাটাও আঁচনি আজি উন্মোচন কৰিব। যি বোকাখাটৰ আৱৰ্ত ভৱনত থকা যি আচলতে আৱৰ্ত ভৱন, সেই আৱৰ্ত ভৱন উন্মোচন কৰিব। বোকাখাটৰ কেইবাটাও অনুষ্ঠান আচলতে উন্মোচন কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু কিছু সময়ৰ পিছতে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হ'ব। আৰু ইয়াত থকা কিছু মহিলা আছে, মই মহিলাসকলৰ পৰা কিছু কথা জানিম। বাইদেউ কেনেকুৱা লাগিছে আজি? ভালে লাগিছে। তোমাক মই ধন্যবাদ দিম বাৰু। 10,000 পাম। সহযোগীক দেখাবলৈ অনুৰোধ কৰিছোঁ। বিভিন্ন ঠাইৰ পৰা মহিলাসকলে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু হাজাৰ হাজাৰ মহিলা যি তেওঁলোকৰ চেক আছে, চেক ল'ব আজি মামাৰ পৰা চেক লোৱাৰ বাবে আচলতে তেওঁলোক আহি ইয়াত উপস্থিত হৈছে। আৰু মই সহযোগী ইয়াৰ সম্পূৰ্ণ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। আৰু ইয়াত যদি থাকে কিছু মহিলাৰ পৰা আমি কিছু কথা জানিম। বাইদেউ কেনেকুৱা লাগিছে? ভালে লাগিছে। ধন্যবাদ জনাইছো মামাক। সহযোগী পুনৰ দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে যি মণ্ডপ ভাগৰ আছে আগফালে যি মণ্ডপ আছে, মণ্ডপ ভাগৰ দৃশ্যও দেখাবলৈ অনুৰোধ কৰিছোঁ। আৰু সহযোগী পুনৰ মই দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে হাজাৰ হাজাৰ মহিলা আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু মামাই কিছু সময়ৰ পিছতে তেওঁলোকক যি আচলতে 10,000 টকা বা যি চেক আচলতে প্ৰদান কৰিব, যি উদ্যমিতা আঁচনি যিসমূহ চেক আচলতে ধন আচলতে মহিলাসকলক দিব, সেইবাবে আচলতে হাজাৰ হাজাৰ মহিলা আহি উপস্থিত হৈছে। আৰু কিছু সময়ৰ পিছতে আচলতে মামাই বোকাখাট আহিব আৰু বোকাখাটত কেইবাটাও আচলতে আঁচনি উন্মোচন কৰিব। আৰু লগতে এক বৃহৎ আসাম টক্স আপোচবিহীন অসম কণ্ঠ।